কিছুমানে কয় আৰু সহজ ভিডিঅ' বনোৱাটো ব্লগ বনোৱা যিকোনো ভিডিঅ' হওক বহুত সহজভাৱে এনেকুৱা নহয় আৰু চব কামতে মানে কষ্ট আছে। গাইছ আহি পালোঁ মানে পিকনিকৰ জেগাটো ইয়াতে আমি খাইছিলোঁ ইফালে একদম তিৰপাল চিৰপাল ইয়াতে লগাইছিলোঁ আৰু ইয়াতে হেল্ল' এভৰিৱান, আই হোপ সকলো ভাল আৰু ময়ো ভাল। তো মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু বহুত দিনেই হ'ল মই ব্লগ আপলোড কৰা নাই। মানে কি হ'ল মানে কেইদিন ধৰি মানে একদম মানে ৰেগুলাৰ ব্লগ দিব নোৱাৰাই হ'লোঁ আৰু মানে বহুত কষ্টও হয় মানে সদায় ব্লগ দিয়াটো ইমান সহজ নহয় ব্লগ বনোৱাটো গাইছ। মানে কিছুমানে কয় আৰু সহজ ভিডিঅ' বনোৱাটো ব্লগ বনোৱা যিকোনো ভিডিঅ' হওক বহুত সহজভাৱে এনেকুৱা নহয় আৰু চব কামতে মানে কষ্ট আছে, ইমান সহজ নহয়। আৰু এইফালে আমাৰ চকীটো আছে, মই অলপ নদীৰ ফালে আহিলোঁ আৰু তো কলেজো বন্ধ আৰু এবাৰ পিকনিক খোৱা নহ'ল আৰু ককা ঢুকালে গমেই পায়, তো তাৰ বাবে আৰু তো এইফালে পিকনিক মানে আমি এটা সৰু মৰু খাইছিলোঁ। তো মানে চব ভাইটি ভণ্টি মিলি কিনে আৰু তো পিকনিক মানে ফ্ৰাইড ৰাইচ আৰু পনীৰ চব্জি দি কিনে মানে খাইছোঁ আৰু তো এনেকুৱাই আৰু ক'ত খাইছোঁ একদম নদীৰ কিনাৰত এইটো দেখাই আছোঁ, একদম চাব মানে নহ'লেই আৰু মানে এবাৰ মানে পূৰা বেয়া এবাৰ দিনটো আৰু এই বছৰটো আৰু পিকনিকটো খাব নোৱাৰিলোঁ। মানে আমি খোৱাটো 1 জানুৱাৰীতে খাইছোঁ। তো ব'লক আপোনালোকক দেখাওঁ, এইফালে আমাৰ কালু আছে চুকি আৰু দেখাওঁ ব'লক আপোনালোকক, চাই থাকিব একদম ধুনীয়াকৈ দেখাই থাকিম। তো গাইছ আহি পালোঁ মানে পিকনিকৰ জেগাটো ইয়াতে আমি খাইছিলোঁ ইফালে একদম তিৰপাল চিৰপাল ইয়াতে লগাইছিলোঁ আৰু ইয়াতে মানে চৌকাটো আৰু তো সেইটোৱে আৰু নদীত এইফালে চাব পাৰিছে নদীৰ কাষতে। আৰু গাইছ মানে কি ক'ব, নদীৰ পানীটো ইমানেই ঠাণ্ডা, গা ধুলে মানে আৰু কাহ চৰ্দি হ'বই আৰু কৈ লাভ নাই। আৰু গাইছ আপোনালোক যদি গা ধোৱা ভিডিঅ' চাই একদম চেলেঞ্জ কৰিলোঁ, যদি কমেণ্ট কৰিব যদি লাগে একদম ৰাতিপুৱা মানে গা ধুম আৰু এই ঠাণ্ডাৰ দিনত একদম ইমান ঠাণ্ডা পানী এইটো চাওক না, যেনে চালে গম নাপাব বাৰু, যোনে গাটো ধুব সিয়ে গম পাব। মানে আমাৰ পাপাহঁতো মানে মানে ককা ঢুকালে কাৰণে সদায় ৰাতিপুৱা আৰু গা ধুব লাগে একদম ঠাণ্ডা এতিয়া মাত্ৰ ধুলে আৰু গাইছ আজিৰ এইটো অলপ ব্লগ নহয় বাৰু, অলপ সৰু মৰুৱে ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে একদম জনাব খুজিছোঁ আৰু কণ্টিনিউ দিব পৰা নাই আৰু মানে এক্সামো আহি গ'ল, কি ক'ব গাইছ চলফালে চাব লাগিব আৰু তো ইফালে আমাৰ পথাৰ আছে, ইফালে ধুনীয়া খেত আছে আৰু আমাৰ সেইটোৱে আৰু এইফালে চাওক। তো কি দেখাম আৰু ক'তো ফালে যোৱা নাই। আজি আমাৰ মামাও আহিব, মানে আমাৰ মামা নহয় ৰাইজৰ মামা আহিব আজি আমাৰ বৰপথাৰত আহিব। মই বনাম বাৰু ব্লগ, আজি নহয় কেইদিনমান পিছত। মানে আমাৰ বৰপথাৰত কেইটামান বস্তু আৰু হাই ছেকেণ্ডেৰী স্কুলখন বনালে আৰু তো সেইটো মানে অপেনিং দিব আৰু তো ফিতা কাটিব আহিব মামা। তাৰপিছত আমাৰ শিহু ৰাষ্ট্ৰীয় উদ্যান এটা বনাইছে বৰপথাৰতে, তাকো মানে ফিতা কাটিব। তাৰপিছত আৰু এটা লাভলীনা বৰগোহাঁই ষ্টেডিয়াম এটা বনালে, তাতো মানে একদিনতে মানে 3টা বা 4টা কাম কৰিব আৰু ফিতা কাটিব, অপেনিং মানে এইটোৱে। তো সেইটোৱে আৰু মানে মই দেখাম বাৰু কেইদিনমান পিছত। আৰু কলেজ যোৱাৰ কথা আছিলে কিন্তু নহ'ল আৰু আজি। সেইফালেও ইমান ঠাণ্ডা গাইছ, কি ক'ব, পানীটো মানে কৈ লাভ নাই আৰু এইটো পাৰত মানে আমাৰ বান্দৰো ওলায় আৰু তো গাইছ আমাৰ মানে যিটো আমাৰ ককা ঢুকালে, আমাৰ ককাৰ শ্মশানটো এইফালে আছে, এইটো চাইডত যিটো দেখিছে গৰু, সেইটো আমাৰ মানে আমাৰ বেলেগ জেগাত দিয়া নাই মানে, কাৰণ আমাৰ নিজৰে মাটি আছে না। তো সেইকাৰণে আমাৰ ইমান ডাঙৰ মাটিতে আৰু আমাৰ ককাকো ইয়াতে আইতাকো তাতে দিলে মানে, আৰু মানে আমাৰ পৰিয়ালৰ যোনে হওক মানে বৰদেউতাৰ মা পাপা তো তাতে দিলে তো নিজৰ মাটিতে আৰু বেলেগ জেগাত যাব নালাগে, ইমান ডাঙৰ মাটি আৰু কি হ'ব মানে যিটো শ্মশান বুলি কয় সেইটোৱে আৰু তাত দিলে। তো এইটোৱে আজিৰ ব্লগটো, মানে ক'তো যোৱা নহয় আৰু এনেকুৱাই হয়, ক'তো বাহিৰা জেগা দেখুওৱা নহ'ল, ইমান দিন হৈ গ'ল। তো চাই থাকিব আৰু মই ভাবিছোঁ গাইছ আপোনালোক বেয়া নাভাবিব আৰু ভিডিঅ' পাই থাকিব। কণ্টিনিউ দিয়াটো ইমান সহজ নহয় ক'লোৱে, আৰু দি থাকিম বাৰু, তেতিয়াও চেষ্টা কৰিম দিবলৈ। তো ক'তো যোৱা নহয় এইটোৱে আৰু তো বাই গাইছ, অন্য এটা ব্লগৰ সৈতে লগ পাম, ভাল ব্লগ, এইটোতো ব্লগ নহয়, অন্য এটা ব্লগ ডাঙৰ ব্লগৰ সৈতে লগ পাম, বাই।